পূব বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ তীব্ৰ প্ৰস্তুতি উদযাপন সমিতিৰ লগতে ছাত্ৰ-ছাত্ৰী ব্যস্ত হৈ পৰিছে হীৰক জয়ন্তীৰ প্ৰস্তুতিত হীৰক জয়ন্তীৰ তীব্ৰতৰ প্ৰস্তুতি পূব বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নলবাৰী জিলাৰ মুকালপুৱা পূব বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডিচেম্বৰ 13, 14 আৰু 15 তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী উদযাপন কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে দিনে নিশাই প্ৰস্তুতি অব্যাহত ৰাখিছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে সকলো ৰাজ্যৰ সহায় সহযোগিতা উদযাপন সমিতিয়ে বিচাৰিছে ইংৰাজী 13 ডিচেম্বৰ আমাৰ বিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ উদযাপন এই হীৰক জয়ন্তীৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰস্তুতি তুংগত উঠিছে আমি প্ৰায় সকলোখিনি কামতেই সফলতা হৈছোঁ আৰু এই ক্ষেত্ৰত আমাৰ শ্ৰদ্ধাৰ পূব বৰক্ষেত্ৰীয়ান তথা যিখিনি শহীদ ৰাইজ শুভাকাংক্ষী তেখেতসকলৰ আমাৰ প্ৰতি সহানুভূতি যিটো সহযোগ এইটোৰ কাৰণে আমি তেখেতসকলৰ এই বিদ্যালয়ৰ হীৰক জয়ন্তী সমিতিৰ তৰফৰ পৰা মই আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এই চেগতে মই ক'ব বিচাৰিছোঁ যে আমাৰ যিহেতুকে এই স্কুলখন স্থাপন হোৱা ৬২টা বৰ্ষ অতিক্ৰম কৰিলে ইতিমধ্যে আৰু এই ৬২টা বৰ্ষত ৬২টা চাম বেটছ ইয়াৰ পৰা ওলাই গৈছে আৰু তেখেতসকল অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰে অন্যান্য মানে বহি দেশতো আমাৰ ইয়াৰ পূব বৰক্ষেত্ৰীয়ে ইতিমধ্যে বসবাস কৰি আছে আৰু সেইকাৰণে আমি তেখেতসকলৰ লগত যোগাযোগত কিছু ব্যৰ্থ হৈছোঁ আৰু যিসকল শ্ৰদ্ধাৰ পূব বৰক্ষেত্ৰীয়ান এতিয়াও আমি যোগাযোগ কৰিব পৰা নাই তেখেতসকলক আমি অনুৰোধ কৰিছোঁ এই আপোনালোকৰ মিডিয়াৰ জৰিয়তে আপোনালোকৰ মাধ্যমৰ জৰিয়তে যে তেখেতসকলে আহি আমাৰ এই যিখন বিদ্যালয় এই বিদ্যালয়ৰ যিটো হীৰক জয়ন্তী মহোৎসৱ এইটো যাতে আমি সুচাৰুৰূপে পালন কৰিব ইয়াত যাতে কোনো ধৰণৰ ব্যাঘাত সৃষ্টি নহয় সেইটোৰ কাৰণে আমাৰ সকলোৱে সহায় সহযোগিতা তেনেকুৱা কাৰ্যসূচী আমাৰ তিনিদিনীয়া কাৰ্যসূচী আছে প্ৰথম দিনা আমি আমাৰ এই বিদ্যালয়ৰ তথা হীৰক জয়ন্তীৰ যিটো পতাকা উত্তোলন এই কাৰ্যসূচী আমি ৰাখিছোঁ ইতিমধ্যে আমাৰ ৬২খন যিখন পতাকা সেইখনৰ উপৰিও যিহেতুকে আমি ৬২ বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিলোঁ এই ৬২ বৰ্ষ অতিক্ৰম কৰা উপলক্ষে আমি ৬২খন পতাকা ইয়াত উত্তোলন কৰিম আৰু তাৰপিছত আমি ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী ৰাখিছোঁ এই বৃক্ষৰোপণ কাৰ্যসূচীত আমাৰ ৬২জনতকৈ অধিক প্ৰায় ১০০জন পূব বৰক্ষেত্ৰীয়ানে বা শুভাকাংক্ষী ৰাইজ এই অঞ্চলৰ ইয়াত আমাৰ সেই বৃক্ষৰোপণ কৰিব তাৰপিছত আমাৰ দ্বিতীয় দিনা নপুৰণি ছাত্ৰৰ যিটো অন্তৰংগ আলাপ সেই অন্তৰংগ আলাপ আমি ৰাখিছোঁ আৰু তাৰপিছত ইয়াৰ লগত সংগতি ৰাখি সন্ধিয়া ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু ইয়াত বিভিন্ন ধৰণৰ মানে আমাৰ হ'ব কি বুলি কয় গায়কবিলাক থাকিব সংবাদ 365